আমাৰ মানুহৰ যে মৰিল আমাৰ মানুহৰ যে মৰিছে অন্ধবিশ্বাসৰ কাৰণে মৰিছে বুজি পালা মিছা কথা সম্পূৰ্ণ মিছা কোনে দেখিছিলে প্ৰথম কোৱাচোন ৰবা আচলতে সহায় কৰিলেহেঁতেন কমাৰচুই পিঠা খোৱা বুলি চিনি পায় কমাৰচুই চিনি নাপায় বিহগুৰি মই পিঠা খোৱাত আহিলো আমাৰ ফোন কৰিছিলে পাকঘৰত এটা চিলভাৰ প্লেট এটা ফেটি খাপ সোমাই আছে বুলি মই ফটোটো দিলে লগে মই ফটো চাই দেখিলো এটা ফেটি খাপ যেহেতু এইটো বিষাক্তত পৰে আৰু এই খাপটোৰ লগত ই যদি কাৰোবাক ফুটে বা দংশন কৰে তেতিয়া লগে মানুহজনৰ চিকিৎসাৰ প্ৰয়োজন হয় সেয়ে মই তৎকালীন আহিলো আহি পেলাই ৰেস্কিউ কৰিলো উদ্ধাৰ কৰিলো খাপটো বেয়া জেগাত আছে পাকঘৰ কিচেনৰ তলত আৰু খাপটো মই যাৰ ঘৰত পাইছো তেওঁলোক আছে বোলো ভণ্টিয়ে প্ৰথম দেখিছে কেনেকে দেখিলে কোৱাচোন মই ভাত বনাই আছিলো তেতিয়া মই মানে বাহিৰলৈ আহিছিলো বাহিৰৰ পৰা ভিতৰলৈ যাওঁতে সৰু বেচিনটো আছে বেচিনটো তলৰ পৰা বাথৰুমৰ ফালে গৈছিলে ফাৰ্ষ্ট তেতিয়া মই দেখি দৰ্জাখন মাৰি দিলো আহিলো এফালে তাৰপিছত ফেনাইল লৈ গৈছিলো তাৰপিছত সন্মুখত দৰ্জাখনৰ ফেনাইল ছটাই দিলো তাৰপিছত মই সেইফালে মানে নাছিলে সেইখন সন্মুখত তাৰপিছত মই এনেকৈ সোমাই যাওঁতে তাৰপিছত আকৌ এবাৰ দেখিছো ফ্ৰিজটো বা মোৰ সন্মুখলৈ ফেট ধৰি আছিলে ফেটি খাপ চুকৰি ফেটি বুলি কয় ইংলিছত কয় মনোক্লেট কোব্ৰা অসমৰ বিষাক্ত সাপ আছে তোমাৰ 6টা 5টা সাপ আছে তাৰ ভিতৰত এটা ই পৰে 100 বিধ সাপ আছে তাৰ কিন্তু 95 বিধ খাপে অবিষাক্ত সামান্য বিষাক্ত আৰু অবিষাক্ত আমি যেটো বিষাক্তত পৰে ই কামলে ট্ৰিটমেন্ট লবই লাগিব চিভিল হস্পিটালত যাবই লাগিব আৰু আপোনালোকৰ কাৰণে মই এটা ভাল খবৰ দিছো অসমৰ প্ৰত্যেক গভৰ্ণমেণ্ট হস্পিটালত তেতিয়া সাপে কামোৰাৰ চিকিৎসা আছে একে পলম নকৰিব ঘৰত কিন্তু জৰা ফুকা কৰি বা ঘৰত কিছুমানে কি কয় বান্ধিব বিলেট দি কাটিব মুখেদি তেজ উলিয়াব এইবিলাক নকৰিব যদি এইবিলাক কৰে কিন্তু ক্ষতি হ'ব আপোনালোকৰ আৰু বিশেষকৈ এই অঞ্চলত তাৰমানে মই চাওঁ ৰেচেল ভাইপাৰ পাইছো ইয়াৰ পোৱালিও পাইছো যেহেতু ৰেচেল ভাইপাৰ পৃথিৱীৰ ভিতৰত এটা বিষাক্ত সাপ পৃথিৱীৰ ভিতৰত এটাইতো পথাৰ এখনেই এটাই লাইন আৰিমৰা চাপৰি আৰিমৰা চাপৰি গোটেই এটা লাইনেই আগতেও মানুহ বোলে ৰেচেল ভাইপাৰ মাৰিছে বুলি এতিয়া লাহে লাহে ওলাইছে খবৰবিলাক আৰু ৰেচেল ভাইপাৰ সাপটো পুৰা অজগৰ সাপৰ পোৱালি নিচিনা ভুলতো অজগৰ সাপ বুলি কোনোবাই ধৰিবলৈ কিন্তু নাযাব অজগৰ সাপ বুলি ধৰিবলৈ কিন্তু বিপদ হ'ব কাৰণ পৃথিৱীৰ বিষাক্ত সাপ 10টা যদি ধৰা যায় ৰেচেল ভাইপাৰ এটা পৰে সেইকাৰণে কৈছো ভুলতো হেতু নকৰিব প্ৰথমে খাপটো চাব খাপটো চাই পেলাই মোলে এখন ফটো দিয়ক মই ফটোটো চাম যেটো বিষাক্ত নে অবিষাক্ত সাপ যদি এটো আজি মুছৰা গুম খাপ হোৱাতেন ঘোৰা খাপ হোৱাতেন বা এটো আপোনাৰ ধুন্দুলি গুম হোৱাতেন মই নাহো তেতিয়া আপোনালোককে মই উলিয়াব দেখাই দিলেন কেনেকৈ উলিয়াব পাৰে আৰু ভয় কৰিবলৈ একো নাই ভয় কৰিব যিমান আপোনাৰ সিমান বিপদ হ'ব সাপে কামুৰিলে মানে ভয়হে মৃত্যু হয় হাৰ্ট বিট বাঢ়ি যায় প্ৰেছাৰ ষ্ট্ৰক হয় সেইকাৰণে খাপে কামুৰিলে কেতিয়া ভয় নকৰিব সাহসত থাকিব একো চিন্তা কৰিব নালাগে কাৰণ চিকিৎসা আছে কাৰণ আপোনালোকৰ গোট কথা পাতি থকা মানুহজনকে খাপে খুদিছিলে মইও তেনেকৈ আইচিউত আছিলো মই ট্ৰিটমেন্ট হ'ল মই ভাল হলো সেইকাৰণে মই তো ক'ব গ'লে মোৰ তুলনাত মই ক'ব গ'লে বিষাক্ত সাপ নাই কাৰণ সঠিক সময়ত যদি আপুনি চিকিৎসা লয় তেনে আপোনাৰ মৃত্যু নহয় ধন্যবাদ